আজি আহি অৰুণাচল পালোহি আৰু অৰুণাচল খামটি কুমাৰী গাঁৱত আছো আৰু ইয়াত এগৰাকী আজি ছাত্ৰী এগৰাকী আছে তাইক আজি আমি প্ৰথমতে শুভেচ্ছা জনাইছো আৰু তোমাক আজি আমি আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি অৰুণাচল এই খামটি কুমাৰী গাঁৱত উপস্থিত হোৱাৰ বিশেষ এটা কাৰণ আছে এই যিগৰাকী ভণ্টি এই ভণ্টি গৰাকীয়ে এতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰিলে হয় হায়াৰ সেকেন্ডাৰী পাছ কৰিছে আৰু যেহেতু তাই হায়াৰ সেকেন্ডাৰী পাছ কৰিছে যে খুব সুন্দৰকৈ পাছ কৰিছে আহকচোন আমি গোটেইখিনি কথা তাইৰ পৰা জানো প্ৰথমতে তোমাৰ নামটো জানি লওঁ নমস্কাৰ মোৰ নাম চয়নিকা হেনচুৱা হয় চয়নিকা হেনচুৱা আৰু তুমি ক'ৰ পৰা পাছ কৰিলা হাই সেকেন্ডাৰীটো জ্ঞানদীপ সিনিয়ৰ সেকেন্ডাৰী জাগুন জাগুন অৰ্থাৎ আমাৰ তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা তাই পাছ কৰিছে আৰু পাৰ্চেন্টেজ কিমান পালা 78.4 78.4 আৰু লেটাৰ কিবা পাইছা দুখনত পাইছো কিহত পাইছা এডুকেশ্যন আৰু ছচিয়লজি এডুকেশ্যনৰ ছচিয়লজি খুব সুন্দৰকৈ চব তাই যিহেতু কষ্ট কৰিছে আৰু সেই কষ্টৰ ফলাফল তাই খুব সুন্দৰকৈ পাইছে আৰু এনেকুৱা ধৰণৰ আমাৰ যিহেতু এতিয়া উঠি অহা প্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে খুব সুন্দৰকৈ পঢ়িবৰ কাৰণে চেষ্টা কৰিছে আৰু যেতিয়া আমাৰ নিজৰ অসমীয়া ল'ৰা ছোৱালীবিলাক এই ধৰণে শিক্ষাবিলাক গ্ৰহণ কৰে আমাৰো মনবিলাক বহুত বেছি ভাল লাগে আৰু আমি সেইকাৰণে তাহাঁতক উৎসাহমূলক জনাবৰ কাৰণে আমি এটা ভিডিঅ' প্ৰস্তুত কৰি আহিবলগীয়া যি আমাৰ প্ৰজন্ম আছে তেওঁলোকে যাতে আৰু বেছি সাহস পায় সেইবাবে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি ৰাইজৰ আগত আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু কিছুমান ইয়াৰ মাজতে আমি ছাত্ৰ ছাত্ৰী পাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি প্লানিং আছে সেই প্লানিঙৰ বিষয়ে আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰো আৰু যিহেতু এতিয়া এইগৰাকী ভণ্টিক লগ পাইছো তোমাৰ পৰিকল্পনাবিলাক কি আছে তোমাৰ এইমছ কি আছে ভৱিষ্যত কি চিন্তা কৰিছা মই ফেশ্বন ডিজাইনাৰ বনিম ভাবিছো ফেশ্বন ডিজাইনিং তেতিয়ালে ভাবিছো বহু ছাত্ৰ ছাত্ৰী আমি দেখা পাওঁ কোনোবাই কয় ডক্টৰ হম কোনোবাই কয় ইঞ্জিনিয়াৰ হম কোনোবাই কয় লয়াৰ হম কিন্তু এই কৈছে কি ফেশ্বন ডিজাইনিং তাই শিকিবৰ কাৰণে চেষ্টা কৰিছে আৰু এনেকুৱা ধৰণৰ বিলাক হৈ গ'ল অকমান ইউনিক বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু ফেশ্বন ডিজাইনিঙত নাযায় বহু কম ছাত্ৰ ছাত্ৰীয়ে যায় আৰু এই আমাৰ যে উঠি অহা প্ৰজন্মসকলে যে ইমান সুন্দৰ সুন্দৰ যে পৰিকল্পনাবিলাক যে কৰিছে তাহাঁতৰ ক্ৰিয়েটিভ মাইণ্ড বিলাকে যে খুব সুন্দৰ সুন্দৰ চিন্তাবিলাক যে কৰিছে এইবিলাক চিন্তা আমি এতিয়া যি আমাৰ উঠি অহা প্ৰজন্মবিলাকক যে আমি দেখিছো খুব সুন্দৰ খুব বেছি ভাল লাগে সেইকাৰণে আমি ভাবো তেওঁলোকৰ মনৰ কথাবিলাকো আপোনালোকৰ আগত অকমান দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰো আৰু আমাৰ উঠি অহা প্ৰজন্ম যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকো যাতে সুন্দৰ সুন্দৰ পৰিকল্পনাবিলাক কৰিব পাৰে ভৱিষ্যত আৰু যাতে আমাৰ অসমীয়া জাতিটো যাতে আৰু বেছি আগবঢ়াই নিব পাৰে আৰু মোৰ কাষতে আছে এফালে ভণ্টি দেউতাক দাদা নমস্কাৰ হয় যিহেতু ধৰক আপোনাৰ ছোৱালীয়ে খুব সুন্দৰকৈ পাছ কৰিছে কেনেকুৱা আপোনাৰ ধৰক মনৰ ভাৱবিলাক অকণমান মই এনেই ভালে লাগিছে মোৰ এই যিমান মানে যেনেকৈ পঢ়িছিলে কষ্ট কৰি তেনেকৈ আমিও যেনেকৈ মাক দেউতাকে যেনেকৈ কষ্ট যিটো কাম বন কৰি পেলাই কষ্ট কৰি পঢ়াইছিলে তেনেকৈ ভালে লাগিছে মোৰ হয় মনটো এইটোৱে কৈছোঁ আৰু মই মোৰ ফালৰ পৰা হয় আপোনালোকে ধৰক যেনেকুৱা আশা কৰিছিলে তেনেকুৱা আশা পাইছে যেনেকুৱা আশাটো কৰিছে তেনেকুৱাতো নাই পোৱা কিন্তু তথাপিও বহুত মানে ভালে লাগিলে যিটো পাইছে তাকে ভাল বুলি ভাবিছো যিমান পাইছে আপুনি সন্তুষ্ট আৰু নহয় ন হয় হয় আৰু এফালে আছে মাতৃ বাইদেউ নমস্কাৰ নমস্কাৰ হয় আপোনাৰ পৰা দুটা কথা জানো অকণমান তাইৰ বিষয়ে মোৰ ছোৱালী চয়নিকা হেনচুৱা তেখেতে মানে জাগুন জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰীত পঢ়িছিলে আৰু তাইক দুবছৰ দিন হোষ্টেলত ৰখা হৈছিলে তো আমি মাক দেউতাক নথকা মানে স্বত্তেও তেখেতে যে মানে হোষ্টেলত আছোঁ বুলি পঢ়া শুনা নকৰি ভালদৰে পঢ়া শুনা কৰি ভাল এটা ফলাফল পাইছে সেইটো কাৰণে মই সুখী হৈছোঁ আৰু মানে ভাল লাগিছে আৰু এইটো পাৰ্চেন্টেজ পোৱাৰ কাৰণে আৰু বেছি আশাটো কৰা নাছিলোঁ আৰু মই ইমানখিনি বাইদেউ আৱেগিক হৈ গৈছে মই ইয়াতে এই ভিডিঅ'টোৰ মাজতে এটা কথা মই ক'ব বিচাৰো যিহেতু বহু ব্যক্তিয়ে বাইদেউগৰাকীক চিনি পায় নামটো হৈ গ'ল মঞ্জু হেনচুৱা আৰু এই বাইদেউ যে আপোনালোকে যে পিছফালে দেখিছে ইমানবিলাক যে আছে এই গোটেইবিলাক বাইদেৱে যিহেতু এটা ব্যৱসায়ৰ লগত জড়িত আৰু এনেকুৱা ধৰণৰ ব্যৱসায় কৰি পেলাই কষ্ট কৰি পেলাই নিজৰ ছোৱালীগৰাকীক কি ধৰণে এটা ভাল জীৱন দিব পাৰি সেইবিলাক কথা চিন্তা কৰি বাইদেৱে দিনে ৰাতিয়ে বহু জেগাত বিভিন্ন ষ্টলবিলাক লৈ পেলাই বহু প্ৰগ্ৰেমবিলাকত বাইদেৱে অহা যোৱা কৰি থাকে একমাত্ৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু তেওঁলোকে যিখিনি কষ্ট কৰিছে সেই কষ্টবিলাক এনেকুৱা ধৰণৰ যেতিয়া ল'ৰা ছোৱালীবিলাকে সুন্দৰ সুন্দৰ ৰিজাল্টবিলাক আনি দিয়ে তেতিয়া মাক দেউতাকৰ আৰু তাতকৈ আৰু বেছি একো আশা নাথাকে আৰু এতিয়া ধৰা তুমি যিহেতু ফেশ্বন ডিজাইনিঙৰ কথা চিন্তা কৰিছা ক'ত ভাবিছা ক'ত এনেই পঢ়িম বুলি ভাবিছা এতিয়া ফেশ্বন ডিজাইনিং ক'ত কৰিবা
ইয়াততো বিশেষকে এনেকা নাই, যোৰহাটত আছে চাগে, গুৱাহাটী এইবিলাক পইচাও বহুত ল'ব। ক'ত ক'ত আছে মই গমেই পোৱা নাই। গম পোৱা নাই। আচ্ছা, এতিয়া মই এই ভিডিঅ'টোৰ যোগে এটা আপোনালোককো অনুৰোধ কৰিব বিচাৰিছো, যিহেতু ধৰক ফেশ্বন ডিজাইনিং বহু ছাত্ৰ ছাত্ৰী কম ছাত্ৰ ছাত্ৰীয়ে এইবিলাক কথা চিন্তা কৰে, আৰু এইবিলাকৰ বিষয়ে অৱশ্যে আমাৰো ইমান জ্ঞান নাই, আমিও ইমান ভালকে নাজানো। আৰু এই ভিডিঅ'টো চাই থকা কোনোবা দৰ্শকে যদি এই ফেশ্বন ডিজাইনিঙৰ যিবিলাক শিক্ষা, এই শিক্ষাৰ বিষয়ে যদি অকণমান যদি আপোনালোকে জানে, আপোনালোকে যদি কমেণ্টত লিখি দিব পাৰে। আৰু যিহেতু বাইদেউগৰাকীৰ আপোনাৰ নাম্বাৰটো দি দিব পাৰিম নি বাইদেউ? পাৰিম ন? তে মই বাইদেউগৰাকীৰ নাম্বাৰটো মই দি দিছো। আপোনালোকে যদি এই ফেশ্বন ডিজাইনিঙৰ যদি কিবা যদি আপোনালোকৰ যদি জ্ঞান আছে, বা ইয়াৰ ওপৰত যদি আপোনালোকৰ কিছুমান যদি মতামত যদি জনাব লগা আছে, বা হয়, যিহেতু আমি যিমান দূৰ শুনিছো যে ফেশ্বন ডিজাইনিঙত বহু বেছি পইচা লাগে, বহু বেছি টকা খৰচা হয়, আৰু যিহেতু বাইদেৱে অকল কাপোৰৰ লগত জড়িত বিভিন্ন ষ্টলবিলাক তেওঁ দিবৰ কাৰণে চেষ্টা কৰে, আৰু সেইবিলাকত যিহেতু ঘৰ এখন যেনে তেনে চলিব পাৰেহে। আৰু এতিয়া যিহেতু তেওঁলোকে ফেশ্বন ডিজাইনিঙৰ কথা চিন্তা কৰিছে, নিজৰ ছোৱালীজনীয়ে এতিয়া ফেশ্বন ডিজাইনিং কি ধৰণে কৰিম বুলি ভাবিছে, সেইবিলাকত যিহেতু খৰচা বহুত বেছি, তেওঁলোকৰ ইমান আইডিয়াও নাই, আৰু আমাৰো হৈছে ইমান এই ফেশ্বন ডিজাইনিঙৰ ওপৰত আইডিয়া নাই। সেইকাৰণে আমি আপোনালোকক অনুৰোধ কৰিছো, যদিহে আপোনালোকে এই ফেশ্বন ডিজাইনিঙৰ ওপৰত যদি কাৰোবাৰ অকণমান জ্ঞান আছে, আপোনালোকে ভাবিছো এই বাইদেউগৰাকীৰ মই নাম্বাৰটো স্ক্ৰীনত দি দিছো, আপোনালোকে যোগাযোগ কৰি কিছু যদি আপোনালোকে যদি সহায় কৰি দিব পাৰে, বোলে ক'ত কোৰ্চটো কৰিব, ক'ত পঢ়িব, কি ধৰণে আগবাঢ়ি যাব, তেনেকুৱা ধৰণৰ যদি কাৰোবাৰ যদি অকণমান নলেজ যদি আছে, আপোনালোকে সেইখিনি আগবঢ়াব বুলি আমি আশা কৰিলো। আৰু ইয়াতে এটা কথা মই তোমাৰ পৰা জানিব বিচাৰো, যিহেতু ধৰা তুমি এতিয়া ফেশ্বন ডিজাইনিং কৰিম বুলি ভাবিছা, তুমি শিকাৰ পাছত তোমাৰ পৰিকল্পনাবিলাক কি? তুমি ফেশ্বন ডিজাইনাৰে হ'বা নে বেলেগ কিবা তোমাৰ প্লানিং আছে আৰু ডিজাইনিঙৰ ওপৰত? ডিজাইনাৰ হোৱাৰ পাছত এটা বুটিক খুলি কিনে নিজৰ ডিজাইন মানে হয় শ্ব' কৰা। হয়, আৰু এইটো হ'লেতো ধৰা তুমি ব্যৱসায়ৰ লগত জড়িত হ'ব লাগিব, নহয় জানো? হয়, ইয়াতে এটা কথা মই যিহেতু তাই খুব সুন্দৰ এটা কথা কৈছে, যে আমাৰ ছোৱালীবিলাকে সদায় চাকৰি বিচাৰি ফুৰে, তাই কিন্তু চাকৰি মন নাই, তাই কিন্তু ব্যৱসায় মন। আৰু সেইটো কেনেকুৱা একদম ইউনিক, আনকমন, কোনো খুব কম ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ পৰিকল্পনাবিলাক কৰে। আৰু যিহেতু তাই এগৰাকী ছোৱালী হৈ পেলাই ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰিছে, ফেশ্বন ডিজাইনিঙৰ লগত জড়িত হ'ব বিচাৰিছে, এনেকুৱা ধৰণৰ তাহাঁতে যি আমাৰ উঠি অহা প্ৰজন্মই যে চিন্তাবিলাক কৰিছে, বহুত বেছি ভাল লাগে। আৰু আমি আশা কৰিছো তুমি যিটো তোমাৰ মনৰ আশা আছে সেইবিলাকত তুমি আগবাঢ়ি যোৱা, আৰু ভৱিষ্যত আমি যাতে তোমাক এগৰাকী একদম ফেশ্বন ডিজাইনাৰ হিচাপে আমি ভৱিষ্যত ক'ৰবাত লগ পাওঁ, তাকে আমি কামনা কৰিলো। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো অকণমান আপোনালোকক চিনাকি দিবৰ কাৰণে চেষ্টা কৰিলো, ভণ্টিৰ বিষয়ে অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলো, আৰু আমাৰ উঠি অহাৰ প্ৰজন্মৰ তাহাঁতৰ নতুন নতুন চিন্তাধাৰাবিলাক আমি আপোনালোকক জনাবৰ কাৰণে অকণমান চেষ্টা কৰিলো। তেতিয়াহ'লে আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘল কৰি নাথাকো, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লো। ধন্যবাদ থাকিল। জয় আই অসম।